অবৈধ ড্ৰাগছৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ বৃহৎ অভিযান বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ আটক কৰিলে এজন কুখ্যাত সৰবৰাহকাৰীক মঙলবাৰে পুৱতি নিশা 4 বজাত এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষী দলে অসম মগ সীমান্তৰ চৰ খলিচামাৰীৰ আছাৰুদ্দিন মণ্ডল নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীজনৰ ঘৰত অভিযান চলায়। অভিযানত অবৈধ ব্ৰাউন চুগাৰ 5টাকৈ চাবোনৰ বাকচ 38টাকৈ ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ 80টাকৈ নিচাযুক্ত ইয়াবা টেবলেট নগদ ধন 3,02,400 টকা এখন WB64AD 5716 নিছান মেগনে 4চকীয়া বিলাসী বাহন WB64J7194 নম্বৰৰ গ্ল্যামাৰ বাইক 3টাকৈ মোবাইল ফোন জব্দ কৰে লগতে আটক কৰে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আছাৰুদ্দিন মণ্ডলক।